हेलो गाइस কি খবৰ আপোনালোকৰ ভালনে যদি ভাল আছে ভালেই আছে কমেণ্টত জনাব আজি মই এটা গুৰুত্বপূৰ্ণ খবৰত আহিছোঁ মানে মই 8 তাৰিখৰ পৰা আজিলৈকে মানে 18 জুলাইলৈকে মই ইন্দ্ৰধনুষ বুলি এখন সামাৰ কেম্প আছিলে মই তাতে গৈছিলোঁ ইমান যে ভাল লাগিল কি শিকিব পালোঁ নতুন নতুন বস্তু আপোনালোকক দেখাই আছোঁ যোনখিনি মই ঘৰত আনিছোঁ এইটো চাওক চৰাই মই শিকিছোঁ নিজে মানে মোৰ এজন মানে ভাগকৈ ছাৰ আছে মানে আমাক শিকাই এইটো মই মাটি দি বনাইছোঁ চৰাই কেনেকুৱা লাগিছে কমেণ্টত জনাব কিন্তু এইটো যদি আপুনি গেছ কৰিব পাৰিছে এইটো কি বাৰ্ড হয় কমেণ্টত জনাবচোন আৰু এটা আছে চাব নেকি এইটো চাওক আৰু এটা আছিলে হাঁহ কেনেকুৱা লাগিছে মানে আমাক প্ৰতি মানে এটা বস্তু শিকিবৰ কাৰণে দুদিন দিয়ে সেইকাৰণে এইটো চাওক হাঁহৰ মূৰ্তি মাটিয়েদি বনোৱা মই পিছত কালাৰ কৰি দিছোঁ কেনেকুৱা লাগিছে কালাৰটো কমেণ্টত জনাব দেই আৰু এই চৰাইটোৰ নামটো যদি গেছ কৰিব পাৰে কমেণ্টত জনাব দুদিনত এই চৰাই আৰু হাঁহটো শিকিলোঁ মই মাটি দি বনোৱা আৰু এতিয়া মই মন গ'লে ঘৰতো বনাব পাৰিম কিবা মন গ'লে মানে কিবা বস্তু থোৱা বা সজাবৰ কাৰণে মই বনাব পাৰিম আৰু এইটো মাটি দি বনোৱা আপোনালোকৰ লাগিছেনে বাৰু এইটো মাটি দি বনোৱা যদি লাগিছে কমেণ্টত জনাব দেই এতিয়া মই নেক্সট কিবা এটা দেখাম এইটো চাওক মাস্ক মেকিং আপুনি মোৰ চকুকেইটা পিছে দেখিছেনে মই কিন্তু আপোনালোকক দেখিছোঁ কিন্তু দেই এই চকুকেইটা মোৰ খালী আছে যে সেইকাৰণে এইটো কি বনাইছোঁ বাৰু আপোনালোকে জানে নেকি যদি জানে কমেণ্টত জনাব মই এতিয়া নকওঁ লাগিলে মই পিছত অ'কে তো মাস্ক মেকিং হয় আপুনি মাস্ক বনাব পাৰে বিশেষকৈ মানে তেনে কালাৰ খতম হৈ গৈছিলে ব্লেক কালাৰ আছিলে কিন্তু একো নাই বনাইছোঁতো ঠিকেই ন যদি ভাল লাগিছে কমেণ্টত কিন্তু জনাব দেই আৰু এইটো কি হয় ক'ব দেই এই দুদিনত শিকিছোঁ এইটো মাস্ক এইটো এটা ছবি হয় মানে ফ'ক পেইণ্টিং মানে একদিনে দিছিলে আমাক মই কম সময় পাইছিলোঁ মানে অকল ময়ে নহয় চবেই পাইছিলে আৰু কালাৰটো মানে অইল পেষ্টেলৰ আছিল যিহেতু আৰু ড্ৰয়িংটো বহুত বেয়া হৈছে মোৰ দেখাবলৈ লাজ লাগিছে কিন্তু আপোনালোকে মোৰ ফ্ৰেণ্ডছ হয় ন ক'বতো লাগিবই বেয়া হ'লেও আপোনালোকে মোক আগবঢ়াই লৈ গ'লে মই অন্তত সুখ পাম আৰু যাতে মোক আগবঢ়াই লৈ যায় সেইকাৰণে ইমানো ভাল হোৱা নাই কিন্তু আপোনালোকক মই দেখাবলৈ সাজু হৈছোঁ কৃষ্ণ দেই এইটো চাওক ইমান ভাল হোৱা নাই আপোনালোকে চাগে হাঁহি উঠিছে কিন্তু বেয়া নাপাব কিন্তু মই ইমান ভাল বনাব মানে শিকা নাই আৰু চাওক অইল পেষ্টেলেদি বনাইছোঁ ন মানে গাবিলাক সৰু আৰু এইবোৰ সৰু দি কালাৰ কৰিবলৈ অলপ দিগদাৰো হয় আৰু মানে মানুহটো মানে বনাবলৈ আমি বহুত অকণমান সময়ত বনাব পাৰিছোঁ তাকো 1 ঘণ্টা টাইম আছিলে আধা ঘণ্টা মানে ড্ৰয়িংটো হৈছে আৰু আধা ঘণ্টাত কালাৰটো হ'বলগীয়া আছে আৰু যদি বেয়া পাইছে মোক ক্ষমা কৰি দিব আৰু এটা গুৰুত্বপূৰ্ণ খবৰ মই যে এইকেইদিন শিকিলোঁ এইবিলাক মই কৈ আছোঁ মোৰ গুৰুত্বপূৰ্ণ কথাটো শুনি লওঁ কৈছিলোঁ ন ড্ৰয়িংটো লৈ আছিলোঁ সেইকাৰণে মানে মই যে 8 জুলাইৰ পৰা 2025 18 জুলাই 2025লৈকে কৰিলোঁ তাৰ 10 দিন মই কি শিকিলোঁ মানে জুট ৱৰ্ক মানে জুট যে বেগ চেগ বনাব পাৰে যি হওক যেনেকৈ মাইম এণ্ড মুভমেণ্ট আৰু ডান্স মানে সত্ৰীয়া ডান্স আৰু মানে কি ক'ম হিন্দুস্তানী ছং
আৰু আপোনাৰ কি কয় থিয়েটাৰ, আৰু আমি ফিল্ম কেনেকৈ বনাব লাগে, মানে চিনেমা কেনেকৈ বনাব লাগে আমি সেইটো বিষয়ে শিকিলোঁ। আৰু বহুত কিবা কিবি জানিব পালোঁ। আমি ফ'ক পেইণ্টিং শিকিলোঁ, মাস্ক মেকিং শিকিলোঁ, আৰু বহুত কিবা কিবি ধৰণৰ শিকিলোঁ। আৰু যিবিলাক বস্তু আমি ৱেষ্ট কৰোঁ, মানে যেনেকৈ পানী বটল, খালী বটল মানে, আৰু অলপ পানী বটলৰ খবৰটো, সেইটো যেনেকৈ আমি ৱেষ্ট মেটেৰিয়েল যিবোৰ কাগজ, কিছুমানে কি কৰে কাগজটো কিবা এটা বেয়া হ'ল ফালি কেনে ডাষ্টবিনত পেলাই দিয়ে, তাৰপিছত বাপেকে পেলাব যাব বা জুই জ্বলাই দিব। সেইটো হৈছে বেয়া কাম। মানে আপুনি ৱেষ্ট মেটেৰিয়েলছ, মানে কাগজ যদি বেয়া হৈছে আপুনি কিবা এটা বনাবলৈ ট্ৰাই কৰক। আপুনি যি মানে পেঞ্চিল কেছ বনাব পাৰে, যি মন আপুনি তেনেকৈ বনাব পাৰে, মানুহ টাইপৰ বনাব পাৰে, বহুত কিবা কিবি ধৰণৰ বনাব পাৰে। যেনেকৈ মোৰ তাত এটা আছে, মই দেখাই আছোঁ আপোনালোকক। আপোনালোকৰ বাচ্ছাকো এইবিলাক শিকাওক, পাৰিলে সিহঁতক দেখুৱাবলৈ চেষ্টা কৰক। চাওক, এইটো মই ডিছপ'জিবলৰ হেৰি দি বনাইছোঁ, বাতিটো, আৰু এইটো এটা কাগজ দি বনাইছোঁ। মানে এইটো ফ্লাৱাৰ পট আপুনি ক'ব পাৰে। ফ্লাৱাৰটো আছিলে, মই মানে ওলাই কিনে কিবা এটা কাম কৰি আছিলোঁ, সেইকাৰণে মানে এইটো লগাই